सकंदा कामा कोती जीता यगता पालकू देवा दुस्तदानवा রাখেন ধরা তাল ধরা এক তাল এক তাল সৃষ্টি স্থিতি প্ৰলয়ৰ নিয়ন্ত্ৰৰূপে এই সুবিশাল বিশ্ব ব্ৰহ্মাণ্ডত আমাকেই কৰিছো প্ৰতিষ্ঠা। সমুদ্ৰত শয়ন কৰোঁতে
আমাৰ নিশ্বাসত অনন্ত কোটি ব্ৰহ্মাণ্ড প্ৰকাশিত হৈছে। জগতত সকলো জীৱৰ প্ৰাণস্বৰূপ হৈ সকলোৰে হৃদয়ত আমি হৈছোঁ অধিষ্ঠিত। আৱৰ্তন বিৱৰ্তনৰ কালচক্ৰত পৰি কতজনে কক পকাইছে অধীৰা সোঁতত। দেৱতা আমাৰ পৰম হিতাকাংক্ষী, নহ'লে যে সৃষ্টিৰ পাতনিত ঘটিব ব্যাঘাত। ৰজগুণ আৰু তমগুণৰ দ্বাৰা মোহগ্ৰস্ত দেৱতাই বাৰে বাৰে গণিছে প্ৰমাদ নিজ কৰ্ম ফলে আজি। শ্ৰী যশ ধৰ্ম আৰু আয়ু অৰ্থাৎ উচ্চতৰ নিৰ্মূল হয় নিজ কৰ্মৰ বাবে। ইন্দ্ৰপদে অধিষ্ঠিত হৈ দেৱেন্দ্ৰৰো আজি তেনে মহা অথন্তৰে ধৰিলে আৱৰি। শূন্য হৈ পৰি আছে ইন্দ্ৰৰ ৰাজ সিংহাসন। ধূসৰ আকাশ মাৰ্গাজী কলীয়া ডাৱৰৰ মাজে মাজে মাথো চকামকা বিজুলী ৰেখা। পাপীৰ পাপৰ ভাৰ দিনে দিনে বাঢ়ি গৈছে। মই অস্ত্ৰ ধৰিবই লাগিব, নহ'লে যে বিদ্ৰোহীৰ অত্যাচাৰ বাঢ়ি যাব অন্ধতাৰ পৰা অতি অন্ধতাৰলৈ। এখতিসু মাধব প্রাণর বান্ধব ভকতি অমিয়া দিয়া। এখতিসু মাধব প্রাণর বান্ধব ভকতি অমিয়া দিয়া। এ বিপদে সম্পদে লও তোমাৰ নাম কৰিবা দয়ালু দয়া। হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম ৰাম। হৰি ৰাম ৰাম রাম কৃষ্ণ রাম। এ রাম 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 রাম। নারায়ণ নারায়ণ নারায়ণ।
নারায়ণ আজি আমার পরম সৌভাগ্য বহুদিনৰ পুণ্যৰ ফলত দেখা পাই তব ৰূপ বিমলানন্দ লভিছো প্ৰাণত পাপে তাপে জর্জরিত কায় হৃদয়ত বাঁধি তব রূপ ব্যক্ত করু মুখে তোয়া গুণ নাম হে প্রভু কমল লোচন যদি করবাত করিস ভুল এ নিকি নারদর শত অপরাধ মার্জনা করিব প্রভু তথাস্তু দেবর্ষি প্রভু শুনা নাই বহুদিন তোমাৰ বিনৰ অমীয় জংকাৰ নারায়ণ শুনা নাই বহুদিন সুৰৰ মাধুৰী নারায়ণ সেইবাবেই মনে মনে মই কৰিলোঁ স্মৰণ প্রভু আপনার আশীর্বাদ পুষ্ট নারদর সেয়া যে পরম সৌভাগ্য কোৱা ব্ৰহ্মপুত্ৰ জগতৰ সকলো বতৰা হাতত বিনা প্রভু মুখত নাম নারায়ণ আহিছে নেকি পুনৰামী সৃষ্টিত প্ৰলয়ৰ ব্ৰহ্মদাবানৱ নারায়ণ নারায়ণ নকরিব বিদ্রুপ প্রভু পরম বিশুদ্ধ নির্গুণ জ্ঞানরূপ আত্মা নিজে নিজে সৃজন কর্তা পালন কর্তা আর সংহার কর্তা জলবায়ু পৃথিৱী আকাশ যেনেকৈ চৰাচৰ সকলোতে বিয়পি আছে ঠিক তেনেদৰে আপুনি সৃষ্টিৰ বুকুতে মন প্ৰাণ বুদ্ধি ৰূপে সদা সৰ্বদা অনন্ত বিৰাজমান হৈ আকৌ আমাকে সুধিছে জগতৰ বতৰা নাৰায়ণ চালনা নকৰিব প্ৰভু চালনা নহয় নাৰদ প্ৰভু ই তোমাৰ এক কৰ্তব্য কৰ্তব্য পাহৰি নাযাবা ব্ৰহ্মপুত্ৰ প্ৰভু তুমি সাধিত নাৰায়ণ যোগ্য নাৰায়ণ ভোগ্য আৰু এই জগতৰ সকলোৰে বাৰ্তা বাহক ৰূপে বিদিত প্ৰভু তুমি দেৱৰ্ষি নাৰদ ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় দেবায় দেবায় নারায়ণ 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 হে দয়াময় শত শত অশ্বমেধ যজ্ঞ কৰি পুণ্যবান প্ৰাপ্ত হৈ স্বৰ্গৰ গৰাকী হৈ আজি পুৰন্দৰে গুৰু আৰু ব্ৰহ্মস্বৰূপ নমনা হৈ কি অৱস্থা হৈছে তাক তাক বোধহয় আপোনাক কোৱাৰ মই নেদেখো কাৰণ গুৰু গুৰু বৃহস্পতিকো বাৰে বাৰে অৱমাননা তথাপিও কিন্তু গুৰুৱে অভিশাপ দিয়া নাছিল বহুবার মনে মনে দুখ পাই গুৰুৱেও ৰাজসভা ত্যাগ কৰি আশ্ৰয় লৈছিল নিজ কক্ষতে এই সকলোবিলাক দুখৰ বাবে আজি মানৱ সৰোবৰত কৰিছে অৱস্থান পদ্মৰ নলা নাৰায়ণ পদ্ম নলাৰ সূক্ষ্ম ৰজু হৈ দেৱেন্দ্ৰই গণিছে প্ৰমাণ নাৰায়ণ ব্ৰহ্ম হত্যাৰ মহাপাপে গ্ৰাহিলে দেৱেন্দ্ৰ নারায়ণ প্রভু অমরাবতীত আজি মহাতন্তরে দেবেন্দ্রর অনুপস্থিতিত অমরাবতীত আজি ভয়ানক অরাজকতাই করিছে বিরাজে দৈত্য দানবর উৎপীড়নত দেবতা ঋষি তপস্বীগণ আজি নিদ্রাবিহীন প্রলয় মহাপ্রলয় আজি অমরাবতীপুরতে
কৰক প্ৰভু ইয়াৰ উচিত প্ৰতিকাৰ। সময়লৈ অপেক্ষা কৰা, প্ৰভু স্বচক্ষে দেখিব সকলো। নাৰায়ণ। দুখে দণ্ড নাপালে যে নৰয় সৃষ্টিৰ ভাৰ, বিনন্দীয়া সৃষ্টিৰ ধাৰাও প্ৰবাহিত হয় অতি বিনন্দীতে। নাৰায়ণ। দেৱৰ্ষি প্ৰভু যোৱা তুমি অমৰাৱতীপুৰে জগতৰ বাৰ্তা বাহক ৰূপে দূৰে দূৰে গৈ চাই আহা অমৰাৱতীপুৰ। নারায়ণ নারায়ণ। ভাল প্রভু তজুয়াইকা শিরে তুলি ধরি নিকিন্নারত যাব অবিলম্বে অমরাবতীপুরে। প্রভু পুনশ্চ তব শরণত প্রণিপাত জনাই এ দাখেবে মাগি সুবিদায়। ঈশ্বর পরম ব্রহ্ম এ প্ররম ধাম পবিত্র পরমং ভবানা, পবিত্র পরমং ভবানা, পবিত্র পরমং ভবানা। বৈকুণ্ঠর ভবনে এ দেখিলু নয়নে, এ দেবনারায়ণ হরি। এ প্রভু রাতুল শরণতে এ খুনার নুপুর বাজে, রুনু জুনু জুনু করি, রুনু জুনু জুনু করি। নারায়ণ নারায়ণ। এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ, এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু করণ। হরি রাম 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 কৃষ্ণ রাম রাম রাম, হরি রাম 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 কৃষ্ণ রাম। এ রাম 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 রাম। নারায়ণ নারায়ণ নারায়ণ। শত অশ্বমেধ যজ্ঞৰ ফল প্ৰাপ্তিত পোৱা ইন্দ্ৰদত্ত আমাৰে অজ্ঞানুসাৰে হয় পৰিচালিত। তাৰে অধীশ্বৰ আছিল দেৱেন্দ্ৰ। অপকৰ্মত লিপ্ত হৈ এইবাৰ উচিত পুৰস্কাৰ লাভ কৰিব, কিন্তু এইজনা মনুৰ কাৰ্যকাল অদ্যমিত নহয় সমাপ্তি। এতিয়াও আছে বহু বাকী। নহুষক স্বৰ্গৰ পৰা সহায় কোনো দেৱেন্দ্ৰই অধিষ্ঠিত হ'ব ইন্দ্ৰত্বত। ময়ো যাওঁ আপোন কৰ্তব্যতেৱে হওঁগৈ অগ্ৰসৰ।